ছাত্ৰ ছাত্ৰীসকল আজি আমি 4.1 দীঘাত সমীকৰণ হয়নে নহয় আমি প্ৰুফ কৰিম এতিয়া তোমালোকে চোৱা এতিয়া x স্কয়াৰ x কিউব minus 4x স্কয়াৰ minus x plus 1 যেনেকৈ আছে তেনেকৈ বহাই ল'বা তাৰপিছত এতিয়া x minus 2 হোল কিউব বুলি কৈছে এতিয়া মানে a minus b হোল কিউবটো কৰিব লাগিব এটোক আমি a বুলি ধৰিলো এটোক আমি b বুলি ধৰিলো এতিয়া a minus b হোল কিউব উলিয়াব লাগিব এতিয়া a minus b হোল কিউবৰ সূত্ৰটো হৈছে এটো এতিয়া আমি এডখত ধৰি ল'ম x minus 2 কিউব এতিয়া আমি কিমান উলিয়াব লাগিব এটোক a বুলি ধৰিছো এটোক b বুলি ধৰিছো এতিয়া a কিউব বুলি কৈছে a কিউব মানে কিমান x কিউব minus 3 তাৰপিছত a স্কয়াৰ মানে x স্কয়াৰ ডট x স্কয়াৰ b মানে কিমান 2 প্লাস 3 a মানে কিমান a মানে x b মানে 2 হোল স্কয়াৰ মাইনাস b কিউব মানে 2 কিউব এতিয়া এই আমি গোটেই সমীকৰণটো পাই গলো এটো এতিয়া ইয়াত পাতি লোৱা এইখিনিত পাতি লোৱা x কিউব minus 3x স্কয়াৰ 2 plus 3x dot 2 স্কয়াৰ minus 2 কিউব হগল আমি এটা এইখিনি গোটেইখিনি পাই গলো আমি এটা চোৱা নেক্সট স্টেপত আমি কৰিম x কিউব minus 4x স্কয়াৰ dot minus 4x না x স্কয়াৰ minus x plus 1 is equal x কিউব minus তো আছে তাৰপিছত ইহঁত যোৱা 3 গুণ 6 হ'ল 6x স্কয়াৰ minus 6x স্কয়াৰ তাৰপিছত কিমান এটো 4 3 গুণ 12 plus 12x তাৰপিছত মাইনাস মানে 2 পত যদি কিউব থাকে তেতিয়া কিমান হ'ব minus 8 হ'ব is equal 0 এতিয়া আমাক কিবা কাটা যাব নে চাব লাগিব এই টাৰ্মটো একে আছে এই দুটা টাৰ্ম কাটা গ'ল হল এটা ৰখিল কি 4x স্কয়াৰ minus x to পাতি ললা মানে ইয়াত 12x আছে ইয়াত minus x আছে এতিয়া minus x তো ইয়াত আছে এটো 12x তো আছে যে প্লাসত আছে এদিকে আহিলে মাইনাসত হৈ যাব 12x হৈ গ'ল এতিয়া কি কৰিম আমি 12x হৈ গ'ল এতিয়া +1 আছে +1 হৈ দিবা তাৰপিছত এটো মাইনাস আছে এদিকে গলে প্লাসত আহি যাব এতিয়া আমি এই গোটেইখিনি পাই গলো কিন্তু -6x স্কয়াৰ আছিল 6x স্কয়াৰটো ইয়াৰ ওচৰত লৈ যাব লাগিব আমি এতিয়া মানে এইখিনিতে থৈ দিলো তাৰপিছত ইকুৱেল 0 এতিয়া ইহঁত দুটা আমি যদি মাইনাস কৰো কিমান হ'ব এক মিনিট এটো যেতিয়া মাইনাস আছিল মাইনাসটো যেতিয়া এদিকে আহি গ'ল তেতিয়া এটো প্লাসত হৈ গ'ল এতিয়া ইহঁত দুটা মাইনাস কৰিলে কিমান হ'ব 2x স্কয়াৰ হৈ যাব 2x স্কয়াৰ হৈ গ'ল ইহঁত দুটা প্লাস কৰিলে কিমান হ'ব এটা মাইনাস কমন আহি গ'ল তাৰপিছত 13x আহি গ'ল তাৰপিছত ইহঁত দুটা প্লাস কৰি দিয়া +9 হৈ গ'ল এনসাৰটো এইটোৱে এতিয়া ইয়াত x স্কয়াৰ যেহেতু আছে হেতু কাৰণে ই দ্বিঘাত সমীকৰণ হয়